মৰ্নিং গাইজ, এয়া মৰ্নিং 4টা বজাৰ সময় আৰু মই আছোঁ সংগম ঘাটত ডিউটিত। এয়া মেইন নজতে মই ডিউটিত আছোঁ বৰ্তমান। এয়া হৈছে সন্মুখলৈ গংগা মা আৰু এয়া মোৰ ওচৰতে এয়া যমুনা নদী আৰু দুয়োখন নদী এইখিনিতে মিলন হোৱাৰ কাৰণে এয়া সংগম নামেৰে জনা যায় আৰু ইয়াতেই সকলোৱে মহাকুম্ভ মেলাত আহি দৰ্শন কৰিবলৈ আহে। আৰু আপোনালোকে দেখি আছে এয়া ৰাতিপুৱা সময় কেনেকুৱা ভিৰ লাগি আছে, সকলোৱে চাই থাকক। আৰু মই গোটেই কুম্ভ মেলাৰ ভিডিঅ' আপলোড কৰিম, আপোনালোকে চাব। এয়া মেইন সংগম হয়, গংগা আৰু যমুনাৰ মিলনস্থলী। বহুতেই পবিত্ৰ বুলি সকলোৱে মানে, ভাৰতবাসীয়ে নহয় কেৱল সমগ্ৰ বিশ্বৰে ভক্তসকল ইয়াত আহি স্নান কৰিবলৈ উপস্থিত হৈছে আহি। আৰু যোৱাকালি আছিলে মকৰ সংক্ৰান্তি, বহুতেই শুভ মুহূৰ্ত বা শুভ দিন আছিলে। তাতে 10 কোটিতকৈও অধিক মানুহে স্নান কৰি গৈছে। আৰু আজিৰ দ্বিতীয় দিন কুম্ভ মেলাৰ। এনেদৰে 26 ফেব্ৰুৱাৰীলৈকে এই মেলা চলিব। আৰু এয়া পবিত্ৰ সংগম ঘাটত মানুহবিলাক বা ভক্তসকল স্নান কৰিবলৈ আহিছে, আপোনালোকে চাই আছে। এয়া মহাকুম্ভ মেলাৰ আজি দ্বিতীয় দিন। আৰু অসমবাসীৰ ৰাইজ পাৰিলে আপোনালোকেও আহক আৰু ইয়াতে স্নান কৰক আৰু পুণ্য অৰ্জন কৰক।